শিৱসাগৰৰ ভটিয়াপাৰৰ বলিয়াঘাট পথলিয়াল অঞ্চলত কৃত্ৰিম বানে বাৰু কৰি জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ নাগৰিকক। ইয়াত মূলতঃ চাইলেনযুক্ত পথ নিৰ্মাণৰ বাবে NHIDCL কেতবোৰ অপৰিকল্পিতভাৱে লৈছিলে সিদ্ধান্ত। কেতবোৰ নলা নৰ্দমা ইয়াত পুতি পেলোৱা হ'ল। ইয়াৰ উপৰিও যি ৰূপহীজান আছিলে সেই ঐতিহাসিক ৰূপহীজানো মাটিৰে প্ৰায় পুতি পেলাইছে, যাৰ বাবে ইয়াত বৰষুণৰ পানী ওলাই যোৱাৰ বৰ্তমান ব্যৱস্থা নাই। এই ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ ইতিমধ্যে ইয়াৰ যিবিলাক মূল গ্ৰাম্যাঞ্চলৰ বাট পথ অহা যোৱা সেইবিলাক বানত প্লাবিত হৈ আছে দীৰ্ঘদিন ধৰি। ইয়াৰ উপৰিও মানুহৰ ঘৰৰ পৰ্যন্ত হৈছে পানী। দীৰ্ঘদিনৰ পৰা এই সমস্যা উদ্ভৱ হৈ আছে, কিন্তু ইয়াৰ পিছতো NHIDCL কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ নললে, যাৰ বাবে জ্বলা কলা খাইছে ইয়াৰ সৰ্বসাধাৰণ ৰাইজে। আন অন্যহাতে দ্বিতীয়তে ONGCয়ে ইয়াত অপৰিকল্পিতভাৱে কেতবোৰ দেৱাল নিৰ্মাণ কৰিলে, যাৰ বাবে ইয়াৰ কৃত্ৰিম পানী ওলাই যোৱাৰ যি নলা নৰ্দমা সেইবিলাক সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল, আৰু তাৰ কিন্তু কুফল ভোগ কৰিছে এইসকল সৰ্বসাধাৰণ নাগৰিকে, ৰাইজে। মই জানিব বিচাৰিম দাদা, কেনেধৰণৰ সমস্যা? আমাৰ সমস্যাটো হৈছে ৰূপহীজানৰ। ৰূপহীজানখন সৰুৱে শেষ কৰি পেলালে। শেষ কৰি পেলোৱাৰ কাৰণে ইয়াৰ আমাৰ পথাৰসমূহৰ পানীসমূহ ওলাই যোৱা নাই, আৰু এই পথাৰসমূহৰ পানীসমূহ যেতিয়ালৈকে ওলাই নাযায় তেতিয়ালৈকে ইয়াত আমাৰ খেতি কৰাৰ অসুবিধা আছে। 2 নম্বৰ কথা হৈছে ONGC যিখন নতুনকৈ বাউণ্ডেৰী ৱাল বনালে সেইখনৰ পৰা আমাৰ পানী জমা হৈ আছে। এটা চুকত প্ৰায় 20 বিঘামান মাটিত পানী জমা হৈ আছে। সেই মানুহকেইঘৰত খেতি বাতি কৰিব পৰাটো নোৱাৰি, আৰু গৰু ছাগলী ম'হ চবৰে অসুবিধা এটা হৈছে। সেইটো ক্ষেত্ৰত GGSৰ লগত বহুতবাৰ ONGCৰ লগত বহুতবাৰ সম্পৰ্ক কৰা হৈছে, কিন্তু কোনোদিনে ফল দেখা নাই। ইয়াত মই আৰু মহিলাসকলো আছে, বাইদেউ কি ক'ম, কৈয়ে আছোঁ একেটা সমস্যা, পানীৰ সমস্যা, 4 লাইনৰ সমস্যা, ONGC সমস্যা। ONGC 1 GGSৰ পানীয়ে 2023 চনত আমাৰ খেতি অলপ হৈছিলে, আৰু হওঁতে জানুৱাৰী মাহত তেওঁলোকে মানে পানী খুলি দিলে ৰাতি মনে মনে। খুলি দিওঁতে দাই থোৱা মুঠিও আমি তুলি আনিব নোৱাৰিলোঁ, এআঁঠুৰ ওপৰত পানী। মানে এই ONGCয়ে ইমানেই আমাক মানে হেৰাশাস্তি কৰি আছে। 2 বছৰ 23 চন মই মনত ৰাখি থৈছোঁ। মই 25 চন এতিয়াতো হয়, প্ৰতি বছৰে আমাৰ এই পানী সমস্যা, ONGC পানীৰ সমস্যা, আৰু 4 লাইনে আমাৰ ধৰক ৰূপহীজান বন্ধ কৰি দিলে, সেইটো সমস্যা। আৰু আমাৰ খেতি নাই, পথাৰ নাই, আমি কি কৰি খাম? আমাৰ ল'ৰা ছোৱালী কেনেকৈ পোহপাল দিব? গোটেই সমস্যাখিনি চাওক। আজি 400 ঘৰ মানুহ আছে, নামদাং, বলিয়াঘাট, ৰূপহীমুখ ধৰক, আজি বৰপথাৰ, সৰু পথাৰ, কলহা পথাৰ, এইখন চুকীয়া পথাৰ বুলি কয়। তেতিয়াহ'লে গোটেই পথাৰখিনি চাওক, আজি সদায় জলমগ্ন হৈয়ে আছে, আৰু প্ৰতি বছৰে খেতি পথাৰ নহয়। আৰু এইদৰে আমি কি কৰি খাম? কেনেকৈ জীয়াই থাকিম? আমাৰ জীৱন জীৱিকাৰ আজি গৰু পুহিছোঁ, ধৰক কিবা এটা পাইছোঁ। আজি গৰু গাই চব পায়, তেলৰ পানী খাই মৰি গৈছে। আজি ছাগলী পুহিছোঁ, 10জনী ছাগলী যোৱা বছৰ আমাৰ দুঘৰ মানুহৰ ঘৰত মানুহৰ মৰি গৈছে। ধৰক তেল পানী আৰু ঘাঁহ পানী খাবলৈ জেগা নাই, মানুহ ৰ'বলৈ থাকিবলৈ জেগা নাই। এইবোৰ ৰাস্তা আমি নিজে বনাই লৈছোঁ। আমাক চৰকাৰে এতিয়া হিমন্ত বিশ্বই আমাক এই ৰাস্তাটো দিয়ক। ৰাস্তাটো দিলে আমাৰ ল'ৰা ছোৱালী স্কুললৈ যাবলৈ সুবিধা হ'ব। পূৰ্বতে এনেধৰণে কৃত্ৰিম বানত ডুব গৈয়ে থাকে, সদায় ডুব। প্ৰথম অৱস্থাত নাই, তথাপিতো তাৰ আগতো কেলে নহয়? এই ONGC পানীয়ে আৰু বৰষুণৰ পানীয়ে আমাৰ প্ৰতি বছৰে আমাৰ অনিষ্ট কৰি আছে। যেতিয়াৰ পৰা ইয়াত ৱাল নিৰ্মাণ কৰিলে তেতিয়াৰ পৰা তলেদি পাইপ দি আমাৰ বৰপথাৰলৈ পানী খুলি দি থাকে মনে মনে। আৰু আমি ইমান নিবেদন কৰোঁ, আমি দৰ্খাস্ত দিওঁ, তথাপিতো কোনো ব্যৱস্থা নলয়। আমাক কোনো ক্ষতিপূৰণ নিদিয়ে। আমাৰ ধৰক কত পুৰা মাটি পৰি আছে আমাৰ। এতিয়া ধৰক আমাৰ যদি আমি কি কৰি খাম? কেনেকৈ আমাৰ জীৱন জীৱিকা হ'ব? ONGCয়ে এনেধৰণৰ গাফিলতি কৰিছে, আনহাতে NHIDCL এতিয়া ONGC এই কামটো কৰিবলৈ বন্ধ কৰিবলৈ দৰ্খাস্ত বহুত মানুহে দিলে। গাঁৱৰ মানুহে, মাইকী মানুহবোৰে আহি সদায় ইয়াত দৰ্খাস্ত দিয়ে। এদিনো দৰ্খাস্ত এখনো একচেপ্ট নকৰিলে তেওঁলোকে। সমস্যা পানীটো তাৰ পৰা তেওঁলোকৰ ভিতৰৰ পৰা পানীটো ওলাই বেয়া পানীটো ওলাই আহে, ইয়াৰ লগত মিক্সাৰ হয়। এই গোটেই পথাৰ ইখন সিখন 2খনলৈ লাইন আছে, লাইনেদি সৰকি গৈ এতিয়া আমাৰ গোটেইখন অৱস্থা নাইকিয়া কৰিছে। গৰু ছাগলীবোৰ মৰিছে, কিছুমান গেলা পানী খায়, হাগিছে, হাগিলৈ। মই দেখুৱাইছোঁ এইবিলাক হৈছে ONGCয়ে ইয়াত স্থাপন কৰা ইয়াত পাইপ দেখিছে। এই যিবিলাক পাইপ দেখিছে, এই পাইপেৰে আচলতে ONGCৰ তাত ৰিগৰ পৰা তেওঁলোকে আচলতে আৱৰ্জনা, আচলতে বিষাক্ত যিবিলাক তৈল পদাৰ্থ সেইবিলাক এৰি দিয়ে, আৰু এৰাৰ ফলত ইয়াৰ যিবিলাক কৃষিভূমি আছিলে, ইয়াৰ যিবিলাক পথাৰ আছিলে, সেইবিলাক আচলতে সম্পূৰ্ণৰূপে বিষাক্ত কৰি তুলিছে। কৃষিভূমি আচলতে কৃষি কাৰ্যৰ বাবে অনুপযোগী কৰি তুলিছে। এফালে ONGCৰ এনেধৰণৰ আচলতে সৰ্বসাধাৰণ ৰাইজৰ লগত হেতালি খেলিছে,
অন্যহাতে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণে 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত ইয়াত আচলতে কৃত্ৰিম পানী ওলাই যোৱাৰ নলা নৰ্দমাসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ৰূপহী যান এখন ঐতিহাসিক যান, সেই যানটো আচলতে অবাধ হাৰত তেওঁলোকে বন্ধ কৰি দিছে, মাটিয়ে পুতি দিছে, যাৰ বাবে এই ধৰণৰ সমস্যাৰ উদ্ভৱ হৈছে। অনাগত সময়ত লক্ষণীয় হ'ব যে ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত পথলৈ উন্নীতকৰণক সকলোৱে আদৰণি জনাইছে। 4 লেনযুক্ত পথ নিৰ্মাণ হ'ব লাগে, কিন্তু অপৰিকল্পিতভাৱে নিৰ্মাণ হ'ব নালাগে, সেয়া বাৰম্বাৰ কৰি অহা হৈছে। কিন্তু সেই ভুল শুধৰণি নকৰাৰ ফলতে বৰ্তমান এইসকল স্থানীয় ৰাইজ যে জীয়াতু ভুগিবলগীয়া হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।